জন্মৰ আপোনাৰ 3 মাহৰ পিছত বেমাৰটো ষ্টাৰ্ট হৈছে। তাই মানে গোটেই চকুটো ব্লক হৈ গৈছিলে, বন্ধ হৈ গৈছিলে। অপাৰেশ্যনটোৰ পিছত তাই মানে একদম পাৰ্মানেণ্টলি চকুটো দি নেদেখাই হৈ থাকিল। অসমবাসী ৰাইজক মোৰ ফালৰ পৰা এটাই অনুৰোধ কৰিছোঁ, মানে যোনে যেনেকৈ পাৰে মোৰ ছোৱালীজনীৰ কাৰণে এটকাকৈ দি হ'লেও যাতে ছোৱালীজনীক সম্পূৰ্ণ সুস্থ কৰি উঠাব পাৰোঁ, এইটোৱে মোৰ অনুৰোধ। আৰু জুবিন দাই সহায় কৰিছে, আৰু বাচি থাকিলেও মানে যদি বাচি থকা হ'লেহেঁতেন আৰু কৰিলে হয়, মোৰ বিশ্বাস আছিল। যদি কিবা আৰু বিশেষ প্ৰব্লেমত পৰ তেতিয়াহ'লে আহিবি, মই চাই দিম বুলি কৈছিলে। কিন্তু এতিয়া দাদাই নাই, আৰু মোৰে চাগে দুৰ্ভাগ্য চাগে দাদাক নোপোৱা। মামা যাতে মোক হেল্প কৰে সেইটোৱে। কি হ'ব মন আছে? যদি ডাঙৰ হোৱা কি হ'ব মন তোমাৰ? ডক্তৰ। ডক্তৰ হ'বা? মন্ত্ৰী মই কেশৱ মহন্ত ছাৰৰ PA-জনৰ লগতো কথা পাতিছিলোঁ, তেখেতৰ ফালৰ পৰা একো নাপালোঁ ৰেছপঞ্চ। অশোক সিংঘাল ছাৰৰ লগতো মই ডাইৰেক্ট কথা পাতিছিলোঁ, তেখেতৰ ফালৰ পৰা একো নাপালোঁ। টিচাৰ এই বয়সটো তেওঁ এতিয়া স্কুলত পঢ়ি থকাৰ সময়ছোৱাত পখিলা খেদাৰ বয়সত এটা চকুৰে তেওঁ দেখি আছে আৰু আন এটা চকুৰে তেওঁ নেদেখে, আৰু প্ৰীতিশাক সহায়ৰ প্ৰয়োজন হৈছে, আৰু সেইবাবে প্ৰীতিশাৰ ঘৰত আছোঁ আমি। প্ৰীতিশাৰ মাতৃ আমাৰ কাষত আছে। গোটেই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। আপোনালোকে কৈছে যে চিকিৎসা কৰি আছোঁ, কিন্তু চিকিৎসাৰ সুফল পোৱা নাই। গতিকে কথাখিনি জনাৰ চেষ্টা কৰিম। প্ৰীতিশাৰ কি হৈছিলে, ক'ত ক'ত চিকিৎসা কৰিছে এতিয়ালৈকে, আৰু প্ৰীতিশাক এতিয়াও বহু প্ৰয়োজন সহায়ৰ। হয়, নমস্কাৰ। মোৰ নাম মিতালী ঠাকুৰীয়া। মোৰ ছোৱালী এজনীয়ে হয়। তাইৰ আপোনাৰ ৰাইট ছাইডৰ চকুটোত মানে 4টা টিউমাৰ হৈ আছিলে। আমি মানে জন্মতে গম পোৱা নাছিলোঁ। জন্মৰ আপোনাৰ 3 মাহৰ পিছত বেমাৰটো ষ্টাৰ্ট হৈছে। তাই মানে গোটেই চকুটো ব্লক হৈ গৈছিলে, বন্ধ হৈ গৈছিলে। আমি নেট্ৰেলত ট্ৰিটমেণ্ট কৰি আছিলোঁ, নেট্ৰেলত দেখালোঁ। তেখেতসকলে ক'লে ইনজেকশ্যন দিব লাগিব চকুটো ভালে ৰখাৰ কাৰণে, মানে বেমাৰটো ভাল নহয়, ইনজেকশ্যনটো দিয়াৰ পৰা মানে চকুটো ভালে থাকিব। আৰু ইনজেকশ্যন দিলোঁ 6টা, এটা ইনজেকশ্যনত 9000কৈ লৈছে। তাৰপিছত লাহে লাহে এনেকৈ ইনজেকশ্যনকেইটা দিলোঁ, চকুটো অলপ অলপ খোল খালে, গোটেই খোল খোৱা নাই, অলপ অলপ খোল খালে লাহেকৈ। তাৰপিছত ছাৰে ক'লে চকুটো খোল খাইছে, এতিয়া মানে অপাৰেশ্যন এটা কৰালে মানে টিউমাৰকেইটা ওলাব লাগিব, নহ'লে বেয়া হৈ যাব বুলি ক'লে। তাৰপিছত অপাৰেশ্যনটোৰ কাৰণে ক'লোঁ ছাৰক, ছাৰে কৰাম বুলি ক'লে, কৰালোঁ। অপাৰেশ্যনটোৰ পিছত তাই মানে একদম পাৰ্মানেণ্টলি চকুটো দি নেদেখাই হৈ থাকিল। চকুটোৰ মানে পাৱাৰ একদম 0 হৈ গ'ল। আৰু তাৰপিছত একেবাৰে নেদেখে এতিয়া? নেদেখে। কোনটো চকু? ৰাইট ছাইডৰ চকুটো। তাৰপিছত ৰাইট ছাইডৰ চকুটোৰ কাৰণে এতিয়া লেফ্ট ছাইডৰ চকুটো মানে অলপ অলপ পাৱাৰটো নোহোৱা হৈ আছে। আৰু তাৰপিছত মানুহবিলাকে ক'লে আপোনালোকে নেপালত লৈ যাওক, ইয়াতে এনেকৈ ট্ৰিটমেণ্ট কৰি থাকিব নালাগে, আৰু ইয়াতে প্ৰচেছবিলাকো দীঘলীয়া হয়। আমি নেপালত গ'লোঁ। নেপালত এতিয়া ট্ৰিটমেণ্ট আমি নেপালত কৰাই আছোঁ। এতিয়া ৰিচেণ্টলি 15 তাৰিখে ৰাতি আমি আকৌ যাম, চেকআপ আছে তাইৰ। সেইটো চকুটোতো চকু চলাই আছোঁ ট্ৰিটমেণ্ট। ৰিচেণ্টলি আৰু আপোনাৰ হোলীৰ দিনাখন পেংক্ৰিয়াইড হৈ পেলাই মানে আপোনাৰ গ'ল্ডব্লাডাৰ ইনফেকশ্যন হৈ গ'ল। এইটো ট্ৰিটমেণ্ট আমি পলিক্লিনিকত চলাই আছোঁ। তাই মানে ICUত আছিলে 2 মাহ। এই 2টা বেমাৰৰ ট্ৰিটমেণ্ট চলাই আছোঁ। যিহেতু মোৰ হাজবেণ্ডে মানে প্ৰাইভেটকৈ ড্ৰাইভ কৰে, এতিয়া মানে চলিব মানে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু সেইকাৰণে ভাবিছোঁ মই গোটেই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা এটাই অনুৰোধ কৰিছোঁ, মানে যোনে যেনেকৈ পাৰে মোৰ ছোৱালীজনীৰ কাৰণে এটকাকৈ দি হ'লেও যাতে ছোৱালীজনীক সম্পূৰ্ণ সুস্থ কৰি উঠাব পাৰোঁ, এইটোৱে মোৰ অনুৰোধ। আৰু মোৰ আমাৰ মৰমৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰকো মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে তেখেতসকলৰ ফালৰ পৰা মোৰ ছোৱালীজনীৰ কাৰণে অলপ সহায় কৰি দিয়ে, এইখিনিয়ে অনুৰোধ। আৰু আপোনালোকে নেপালত লৈ যাব লাগিব। বহু অৰ্থৰ প্ৰয়োজন হৈছে, বহু টকাৰ প্ৰয়োজন হৈছে। গতিকে কোনোবাই সহায় কৰিছে এতিয়ালৈকে? কাৰণ মই যিমান দূৰ জানো, আপোনালোকে কৈছে অফ কেমেৰা এটা কথা যে জুবিন দাই সহায় কৰিছিলে প্ৰীতিশাক। হয়, জুবিন দাই সহায় কৰিছে, আৰু বাচি থাকিলেও মানে যদি বাচি থকা হ'লেহেঁতেন আৰু কৰিলে হয়, মোৰ বিশ্বাস আছিল। কিন্তু এতিয়া দাদাই নাই। দাদাই কৈছিলে মানে 25,000 দিছিলে দাদাই, আৰু নেত্ৰালয়তো গৈছিলে খবৰ ল'ব। তাৰপিছত কৈছে যদি কিবা আৰু বিশেষ প্ৰব্লেমত পৰ তেতিয়াহ'লে আহিবি, মই চাই দিম বুলি কৈছিলে। কিন্তু এতিয়া দাদাই নাই, আৰু মোৰে চাগে দুৰ্ভাগ্য চাগে দাদাক নোপোৱা।
এতিয়া আপোনালোকে কেতিয়া নেপাল যাব, কেতিয়া চিকিৎসাৰ বাবে যাবলগীয়া আছে? মোৰ 15 তাৰিখে যাম, এতিয়া ৰাতি 15 তাৰিখে ট্ৰেইন আছে। তাৰপিছত আহি কিনে আকৌ পেনক্ৰিয়াছৰ ট্ৰিটমেণ্ট কৰিব লাগিব পলিক্লিনিকত। আমি মানে এতিয়া 2টা বেমাৰৰ ট্ৰিটমেণ্ট চলাই আছোঁ। এতিয়ালৈকে আমাৰ গ'ল, বহুত পইচাই গ'ল, মানে এতিয়া আৰু নোৱাৰা হৈ গৈছোঁ আৰু সেইকাৰণে মই গোটেই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আৰু যোনে যেনেকৈ পাৰে ছোৱালীজনীৰ কাৰণে অলপ হ'লেও যাতে হেল্প কৰে। মুখ্যমন্ত্ৰী আপুনি কাষ চাপিছে নেকি, বা মুখ্যমন্ত্ৰীক কথাখিনি অৱগত কৰিছে নেকি? মুখ্যমন্ত্ৰী ছাৰৰ মই ডাইৰেক্ট লগ পোৱা নাই, মানে তথাপিও ওচৰত গৈছিলোঁ লগ পাম বুলি, কলাক্ষেত্ৰত গৈছিলোঁ। যাওঁতে দাদা এজনে মোৰ এপ্লিকেশ্যনখন ল'লে, লোৱাৰ পিছত এতিয়ালৈকে একো মই ৰেছপন্স পোৱা নাই বাৰু, এতিয়া আৰু লগ পোৱা নাই ছাৰক। প্ৰীতিশা, আমি অকণমান তোমাৰ সৈতে কথা পাতিম। তুমি ভাল হৈ যাবা, চিন্তা নকৰিবা। মুখ্যমন্ত্ৰী মামায়েও তোমাক সহায় কৰিব, জুবিন দাও সহায় কৰিছে তোমাক। কিন্তু এটা কথা সুধিব বিচাৰিছোঁ তোমাক, তুমি কিবা ক'ব বিচাৰিবা নেকি মামাক? মামা যাতে মোক হেল্প কৰে সেইটোৱে অনুৰোধ জনাইছোঁ। তুমি কোন শ্ৰেণীত পঢ়ি আছা, কোন ক্লাছত পঢ়ি আছা? 2 কোন বিদ্যালয়? জাতীয় বিদ্যালয় ক'ত? কাহিলীপাৰা। তুমি কি হ'ব মন আছে? যদি ডাঙৰ হোৱা কি হ'ব মন তোমাৰ? ডক্তৰ হ'বা। প্ৰীতিশা শৰ্মা, প্ৰীতিশা ঠাকুৰীয়া, শৰ্মা নহয়। আৰু এই প্ৰীতিশাক আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে এতিয়া। আৰু প্ৰীতিশাই কৈছে যে তেওঁ চিকিৎসক হোৱাৰ তেওঁ এটা পৰিকল্পনা পুহি ৰাখিছে, এটা সপোন পুহি ৰাখিছে। আৰু এই সপোন দেখাৰ সময়ত এটা যুদ্ধ কৰিবলগীয়া হৈছে প্ৰীতিশাই। আৰু সেই কথাখিনি অৱগত কৰিছে তেওঁৰ মাতৃয়ে, যে তেওঁ যেতিয়া জুবিন দা যেতিয়া আছিলে প্ৰীতিশাক সহায় কৰিছিলে। আৰু এই প্ৰীতিশাক যেতিয়াই প্ৰয়োজন হয় তেতিয়াই জুবিন দাৰ কাষ চাপিবৰ বাবে আহ্বান কৰিছিলে। জুবিন দাই কৈছিলে যে যেতিয়াই প্ৰয়োজন হয় মোক ফোন কৰিবি, মোৰ ষ্টুডিঅ'ত আহিবি, মোক ওচৰত আহিবি। কিন্তু দুৰ্ভাগ্য যে জুবিন গাৰ্গক আমি হেৰুৱাই দিলোঁ, আৰু সেইবাবে হয়তো সহায় পোৱা নাই তেওঁলোকে। আৰু এতিয়া আপোনালোকৰ সহায় বিচাৰিছে, অসমবাসীৰ সহায় বিচাৰিছে, অসমবাসীৰ ৰাইজৰ সহায় বিচাৰিছে, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি যিসকল মন্ত্ৰী আছে সেইসকলৰ সহায় বিচাৰিছে। আৰু এই ভিডিঅ'টো, আমি যিটো এই প্ৰতিবেদন প্ৰস্তুত কৰিছে, এই প্ৰতিবেদনৰ জৰিয়তে যদি আপোনালোকে দেখি আছে প্ৰীতিশাক, তেতিয়াহ'লে সহায় কৰক। আমি প্ৰীতিশাৰ গোটেই যিটো বেংক একাউণ্টৰ পৰা ডিটেইলছ যিবোৰ আছে সেই ডিটেইলছখিনি আমি দিয়াৰ চেষ্টা কৰিম। আৰু এই প্ৰীতিশা খুব সম্ভৱ খুব কম দিনৰ ভিতৰতে 2টা চকুৰে ভালদৰে দেখিব, আৰু এটা নতুন জীৱন প্ৰীতিশাই পাব। আৰু সেইবাবে আপোনালোকৰ সহায় বিচাৰিছে এতিয়া প্ৰীতিশা আৰু প্ৰীতিশাৰ মাতৃ, তাৰ সমান্তৰালভাৱে প্ৰীতিশাৰ পৰিয়ালে। গোটেই যিমান মন্ত্ৰী বিধায়ক আছে চবৰে পৰা মই সহায় বিচাৰিছিলোঁ, কিন্তু এতিয়ালৈকে একো ৰেছপন্স পোৱা নাই। মানে মোক হেল্প কৰাৰ ভিতৰত আপোনাৰ আমাৰ দিছপুৰ সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ ছাৰে দিছিলে 5,000 টকা এটা দিছিলে ছাৰে। তাৰপিছত মই আকৌ কণ্টেক্ট কৰিছিলোঁ, ছাৰে মানে ক'লে, তাৰে ল'ৰা এজনে ক'লে এতিয়া এইখিনি প্ৰচেছ কৰোঁতে অলপ টাইম লাগিব, পোৱাত পাব কিন্তু দেৰি হ'ব, আমি মানে ৰখি থাকিব আমাৰ হাততো টাইম নাই একেবাৰে, সেইকাৰণে মানে এতিয়া আৰু যোগাযোগ কৰা নাই। আৰু ঋতু কলিতা দাই হেল্প কৰিছে, ভালেখিনি হেল্প কৰিছে ঋতু দাই, ব্লগাৰ ঋতু কলিতা দাই বহুত। ঋতু দাই মাজতে কোনোবা এজন মানুহক পঠোৱাৰ কথা আছিলে, তেখেতেও এতিয়া বানপানীৰ সমস্যাৰ কাৰণে লাগি আছে, টাইম পোৱা নাই। আৰু নহ'লে কৰিলে হয় বাৰু, তেখেতে ফোন কৰি থাকে, মাজে মাজে ফোন কৰি থাকে। মন্ত্ৰী মই কেশৱ মহন্ত ছাৰৰ PA-জনৰ লগতো কথা পাতিছিলোঁ, তেখেতৰ ফালৰ পৰা একো নাপালোঁ ৰেছপন্স। আৰু আপোনাৰ অশোক সিংঘাল ছাৰৰ লগতো মই ডাইৰেক্ট কথা পাতিছিলোঁ, তেখেতৰ ফালৰ পৰা একো নাপালোঁ। অশোক সিংঘাল ছাৰেতো মোক ডাইৰেক্ট GMC-ত নিয়াৰ কথা কৈছিলে। GMC-ত তাইক এডমিট কৰাইছোঁ, GMC-ত এডমিট কৰাওঁতে মানে এইটো প্ৰায় ইয়াতে যেতিয়া আনিছোঁ তেতিয়া মানে একদম চেচেই হৈ গৈছিলে, আৰু পূৰা ট্ৰিটমেণ্ট চলোৱা নাই, খালি অকল মানে চেলাইন দি বাচ্চাটোক মানে একদম অৱশ কৰি পেলাইছিলে। সেইকাৰণে আৰু GMC-ত নিনিলোঁ, আৰু এখেতেও নিব মন কৰা নাই, প্ৰাইভেটতে যিহেতু চব দেখাই আছোঁ, ইয়াতে দেখাই থাকোঁ বুলি দেখুওৱা নাই। এতিয়া আপোনালোকক কিমান টকাৰ প্ৰয়োজন, যিটো অপাৰেশ্যন কৰিবৰ কাৰণে নেপালত আপোনালোকে নিব, সেই কিমানমান টকাৰ প্ৰয়োজন এতিয়া?
অপাৰেশ্যনটোত লাগিব 1,80,000 লাগিব বুলি কৈছে 80,000 আৰু আপোনাৰ এইটো দুটা অপাৰেশ্যন হ'ব তাৰ পেনক্ৰিয়াছৰ অপাৰেশ্যন হ'ব সেইটো 2 লাখ লাগিব বুলি কৈছে আৰু 4 লাখ পইচা লাগিব আৰু এইখিনিৰ কাৰণে মই ভাবিছোঁ আমিতো এতিয়া আৰু নোৱাৰা হৈ গৈছোঁ আৰু নোৱাৰোও বাৰু মানে যি আছিলে গোটেই চব চেছ কৰি পেলালোঁ ঘৰৰ এতিয়া মানে যোনে যেনেকৈ পাৰে আৰু মই সেইকাৰণে গোটেই অসমবাসীক মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে মোৰ ছোৱালীজনীৰ কাৰণে যোনে যেনেকৈ পাৰে সেইটো হেল্প কৰি দিয়ে আৰু